এভৰিৱান ওয়েলকাম টু ইকুইপাত সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোৰ আমাৰ আকৌ আৰআৰবি এক্সামৰ কাৰণে যেটোকে আমাৰ এক্সাম আহিব বেছি দিন নাই আৰু মোস্ট প্ৰবাবলি তো এক্সামৰ কাৰণে আমাৰ এতিয়া প্ৰেক্টিস কৰাৰ সময় আহি গৈছে তো আজিৰ ক্লাছটোত আমি আকৌ আগৰ নিচিনাকৈ কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিম তো যিসকলে ভালদৰে পঢ়ি আছে সিহঁতৰ কাৰণে খুব বেছি বেনিফিচিয়েল হ'ব আজিৰ এই ক্লাছটো তোমালোকৰ পঢ়াত কিমানখিনি আগবাঢ়ি আছে বা প্ৰিপাৰেচন ঠিকে থাকে চলি আছে নে গোটেইখিনি বস্তুৱে নিজকে এবাৰ পৰীক্ষা কৰিবলৈ এটা সুযোগ এটা পাবা তো স্টাৰ্ট কৰিছো ক্লাছটো একদম ডাইৰেক্টলি প্ৰথম কোৱেশ্চনৰ হৈতে প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা এটা ইয়াতে যিমান বিলাক কোৱেশ্চন আছে না গোটেই বিলাক কোৱেশ্চন যদি ভালদৰে বুজি পোৱা যায় নিশ্চয় আনসাৰ খুব সোনকালে আহিব যদি বুজি পোৱা নাযায় তেতিয়া হলে আনসাৰ উলিয়াবলৈ ইমান বেছি ইজিও নালাগে এটা কৈছেনো কি এটা যদি আমি চাও কোৱেশ্চনটোত আমাক ইয়াতে ডায়াগনেলৰ স্কয়াৰটো দিয়া আছে আমাক কৈছে এটা স্কয়াৰ অফ দ্য ডায়াগনেল অফ এ কিউব ইজ এটা কিউবৰ কথা কৈছে এটা ঘনক এটাৰ কৰ্ণৰ কি কৈছে বৰ্গ আমাক দিয়া আছে কিমান 2175 ঘনক এটাৰ কৰ্ণৰ বৰ্গ মানে ঘনক এটা ডায়াগনেল বুলি ক'লে আশা কৰো তোমালোকৰ অকমান ক্লিয়াৰিটি আহিছে আমি যদি এই ৰুমটোৰ কথা আলোচনা কৰো বা তোমালোকে যিটো ৰুমত বহি পেলাই এই ক্লাছটো কৰি আছা সেই ৰুমটোৰ আমি যদি এটা ডায়াগনেলৰ কথা কওঁ তেলে কি হয় একদম লোৱাৰ কৰ্ণাৰৰ পৰা একদম আপাৰ মোস্ট যিটো কৰ্ণাৰ থাকে তালৈকে আনি দিয়া সকলোকৈ দীঘল ৰেখাডাল আৰু তাৰ দৈৰ্ঘ্য কি আছিল যদি ফৰ্মুলা মনত ৰাখো মই এটা ডায়াগ্ৰামৰ থ্ৰুৰে বুজাবলৈ চেষ্টা কৰিলে এইটো এনেকুৱা হ'ব এটা সাপোজ এনেকুৱা ঘনক এটা আছে বা এইটো ৰুম এটা আছে ৰুম বুলি ধৰিলেও হ'ব তো এই ৰুমটো তোমালোকে যদি এইটো চোৱা এৰে ভিতৰত আমি যদি ভিতৰৰ খিনি ড্ৰ কৰি দিও ভিতৰত এনেকুৱা এটা স্ট্ৰাকচাৰ বনি থাকিব তো ভিতৰৰ স্ট্ৰাকচাৰটো এনেকুৱা হ'ব ওকে এৰে ইয়াৰে চোৱা এইটো হৈছে একদম ভিতৰৰ তলৰ কৰ্ণাৰ ন ইয়াৰে পৰা এইটো হৈছে ৰুমৰ একদম ওপৰৰ কৰ্ণাৰ ইয়ালৈকে মাজৰ যিটো দৈৰ্ঘ্য আছে এইটো কি বুলি কয় এইটো কৰ্ণ বুলি ডায়াগনেল আৰু সেই ডায়াগনেলৰ দৈৰ্ঘ্য আমাৰ কি হয় a√3 এইটো আছিল আমাৰ ডায়াগনেলৰ দৈৰ্ঘ্যৰ ফৰ্মুলা এৰে ইয়াতে যদি চাও এইটো হৈছে এই যোনটো আমাৰ ডায়াগনেল আছে তাৰ স্কয়াৰ ঠিক আছে এইটোৰ স্কয়াৰ সমান কি হ'ব সমান একৰ্ডিং টু কোৱেশ্চন আহিব লাগে 2175 এতিয়া আমি জাস্ট এইখিনি সলভ কৰিব লাগে অটোমেটিক্যালি आंसर আহি যাব আমি যদি ইয়াতে চাও প্ৰথমতে কি ল'ব লাগিব এটা স্কয়াৰ আছে ন স্কয়াৰ কৰিলে কি হ'ব a স্কয়াৰ হ'ব আৰু √3 স্কয়াৰ কৰিলে আহিব 3 সমান কি আছে সমান আহিব লাগে 2175 আৰু এইখিনি তোমালোকে সলভ কৰিলে দেখিবা a ইকুৱেল আহি যাব 25 আহিছে নে 3 ৰে এইটো কাটি দিয়া 3 ৰে কাটিলে এইটো আহি যাব কিমান বাৰ 3 ৰে আমি কাটিব পাৰিম 3 7 গুণ 21 তাৰ পিছত কি হ'ব আৰু আছে 3 2 গুণ 6 তাৰ পিছত 1 থাকিল 3 5 গুণ 15 725 আছে 725 আছে কিবা সিলি মিস্টেক হৈ আছে নেকি এটো ক্যালকুলেশনটো তোমালোকে কৰি চাবা যদি আমি সাইডৰ পিনে কৰি চাও বেলেগ কয় আমাৰ কিমান আহিব আমাৰ ইয়াতে আছে 2175 ঠিক আছে আমি এইটো বস্তুৰ একচুয়ালি ৰুট উলিয়াব লাগে আৰু ইয়াৰে যেটো ৰুট আহিব সেই ৰুটটোকে আমি কি বুলি কম আমি ইয়াতে যেটো a√3 আছে বাহুৰ দৈৰ্ঘ্যৰ যেটো √3 আছে হেতুৰ সমান বুলি ক'ব পাৰি আৰু এইখিনি সলভ কৰিবলৈ গলে আমি দেখা পাম এটো প্ৰথমতে 3 ৰে কাটিব পাৰিবা 3 7 গুণ 21 3 2 গুণ 6 তাৰ পিছত আমাৰ কিমান যাব 3 5 গুণ 15 তাৰ পিছত যাব নে আকৌ যাব 5 ৰে কাটিব পাৰিবা 5 ৰে যাব এইটো 5 1 গুণ 5 2 ৰৈ গ'ল 22 হল 5 4 গুণ 20 দেন থাকি গ'ল আকৌ 2 25 হল 25 হলে আমাৰ কিমান থাকিব 5 5 গুণ 25 145 তাৰপিছত আকৌ এইটো কাটিব পাৰিম 5 ৰে কাটি দিয়া 5 2 10 দেন থাকি গ'ল 5 9 গুণ 39 29 যাব জানো 29 তো কাটিব নোৱাৰি তো ইয়াৰে একচুয়ালি आंसरটো আমাৰ দশমিকৰ আহিব ইয়াৰে आंसरটো আমাৰ দশমিকৰ আহিব এইখিনি অকনমান মই ঠিক বনাই দিছো আমি যদি a√3 কথা কওঁ আমাক ইয়াতে যোনটো দিয়া আছে আমাক ইয়াতে যেটো দিয়া আছে 2175 এইটো কি হয় এইটো হৈছে ইয়াৰে ডায়াগনেলৰ যেটো দৈৰ্ঘ্য আছে সেই দৈৰ্ঘ্যটোৰ স্কয়াৰ ইয়াতে কৈছে ন স্কয়াৰ অফ দ্য ডায়াগনেলৰ দৈৰ্ঘ্যটোৰ স্কয়াৰ of a cube is 2175 মানে এইটোৰ স্কয়াৰ কৰাৰ পাছত এইটো আমি তো স্কয়াৰ ৰুট ল'ব লাগিব তেতিয়া আমি অৰিজিনেলটো সমান পাম তো এইখিনি যদি আমি ইয়াতে সলভ কৰিবলৈ যাও 29 সপ্তাহৰ কাটিব নোৱাৰিম ন তো ফাইনালি ইয়াতে আমাৰ आंसरটো আহিব 5 এটা বাহিৰত আহি যাব আৰু ৰুটৰ ভিতৰত থাকি যাব 29ক 3 গুণ কৰিও দিব পাৰা কিমান আহিব এইটো 87 5 √87 ঠিক আছে এইটো হৈছে আমাৰ বাহুৰ দৈৰ্ঘ্য আৰু ইয়াৰে পৰা যদি আমি a এর লেন্থটো উলিয়াব বিচাৰো a ইকুৱেল কি হ'ব ডিভাইডেড বাই √3 আহি যাব এইটো হৈছে আমাৰ ফাইনাল आंसर আৰু √3 যদি আমি ইয়াতে কাট কৰি দিব বিচাৰো কাৰণ ওপৰতো এটা √3 আছে কি হ'ব ওপৰৰ সংখ্যাটো তোমালোকে পূৰণ কৰিবই নালাগে ইয়াতে চোৱা √3 আছে ইনটু 29 আছে ইয়াতে তোমালোকে এই √3 টো ওপৰৰ এই √3 টো কাটি দিব পাৰিবা ফাইনালি আমাৰ आंसर আহিব 5 √29 ঠিক আছে এইটো হৈ গ'ল বাহুৰ দৈৰ্ঘ্য মানে আলটিমেটলি আমি গম পাই গলো যে যেটো ঘনকৰ কথা কৈ আছে এই ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব বাহুৰ দৈৰ্ঘ্য a আছিল ন তেতিয়াহে কি হয় ডায়াগনেলৰ লেন্থটো a√3 হয় যদি বাহুৰ দৈৰ্ঘ্য a হয় তেতিয়া হলে আমি যেটো ডায়াগনেল আছে কৰ্ণৰ কথা ইয়াতে কৈ আছে কৰ্ণৰটো লেন্থ আমি কি বুলি কওঁ a√3 আৰু তাৰ পৰা আমি এইখিনি ডাটা ইউজ কৰি পেলাই a এর মানটো উলাই দিলো 5 √29 আৰু এবাৰ a এর মানটো পাই গলে ইয়াক আমি কি উলিয়াব দিছে টোটাল সারফেস এৰিয়াৰ কাৰণে ফৰ্মুলা কি আছিল 6l² আছিল অৰ্থাৎ 6 লগত এৰে যেটো বাহুৰ দৈৰ্ঘ্য আছে হেতু স্কয়াৰ কৰি দিয়া অৰ্থাৎ কি হ'ব 5 √29
হোল স্কয়ার এটা এইখিনি সিম্পলিফাই কৰিলে তোমালোকে দেখিবা 6 আছে পূৰণ 5 স্কয়ার মানে কি 5 স্কয়ার মানে আছে 25 √29 স্কয়ার কৰিলে কি পাবা 29 অৰ্থাৎ এইখিনি আমি সিম্পলিফাই কৰিব লাগে এইখিনি পূৰণ কৰি দিয়া যেটো অপচনত আছে হেতু আমাৰ কাৰেক্ট আনসাৰ আহি যাব আশা কৰো ক্লিয়াৰ সকলোৰে দেন নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন কি কৈছে চোৱা এৰে কৈছে ফাইন্ড দ্য টোটাল সারফেস এৰিয়া অফ এ সিলিন্ডার হুইচ ৰেডিয়াস ইজ 21 সেন্টিমিটাৰ এটা সিলিন্ডাৰৰ কথা কৈছে যাৰ ৰেডিয়াস আমাক দিয়া আছে 21 সেন্টিমিটাৰ আৰু লগতে হাইট আমাক দিয়া আছে 9 সেন্টিমিটাৰ হাইট দিয়া আছে ৰেডিয়াস দিয়া আছে আৰু আমাক টোটাল সারফেস এরিয়া উলিয়াব দিছে টোটাল সারফেস এরিয়াৰ ফৰ্মুলা কি আছিল আমি যেতিয়া সিলিন্ডাৰৰ কথা কও তাৰ দুটা সারফেস এরিয়া থাকে এটা থাকে কার্ভ সারফেস এরিয়া বুলি কও ঠিক আছে সিএসএ মানে যোনটো বক্ৰ পৃষ্ঠৰ কালি বুলি অসমীয়াত কোৱা হয় আৰু লগতে আমাক টোটাল সারফেস এরিয়া বোলা এটা বস্তু থাকে যেতিয়া বক্ৰ পৃষ্ঠৰ কালি বুলি কয় কার্ভ সারফেস এরিয়া তেতিয়া আমাৰ ফৰ্মুলা কি আহে পাই r স্কয়ার h আহি যায় আমাৰ টুৱাইস পাই r h ঠিক আছে আমাৰ ফৰ্মুলাটো আহি যাব টুৱাইস পাই r h এইটো আহি যায় আমাৰ কার্ভ সারফেস এরিয়া কিন্তু আমাক যদি টোটাল সারফেস এরিয়া বুলি কয় তাৰ লগতে এডিশনালি আমি টুৱাইস পাই r স্কয়ার এটা যোগ কৰিব লাগে কাৰণ সিলিন্ডাৰ এটা দুখন প্লেন শীটৰ থাকে ন একদম ওপৰৰ ফালে এখন ঢাকন থাকিব তলপিনে এখন ঢাকন থাকিব তো সেই দুটাক আমি সারফেস এরিয়া ইয়াতে যোগ কৰি দিব লাগে আৰু এইখিনি যদি আমি সলভ কৰিবলৈ আৰু ডাটাখিনি ইউজ কৰো ইয়াতে আমাক অলৰেডি দিয়া আছে তোমালোকে এটা কমনো ল'ব পাৰিবা এটা কমন ললে কি আহিব টুৱাইস পাই r হোল ইনটু r প্লাস h টুৱাইস পাই r ভ্যালু কিমান হ'ব 2 পাই ভ্যালু আমাক কৈছে 7/22 ল'ব দিছে তাৰ পিছত কি আহিব r আহিব r ৰ ভ্যালু কিমান আছে 21 আছে হোল ইনটু কি আহিব r প্লাস h অৰ 21 প্লাস 9 আমাৰ আহিব ইয়াতে ফাইনালি এইখিনি যদি আমি সলভ কৰিবলৈ যাও আমি দেখিম হাতেৰে এটো কাটি দিব পাৰে 7 3 গুণ 21 এটো কিমান হ'ব এটো আছে 22 2 গুণ 44 পূৰণ ইয়াতে আছে 3 পূৰণ কিমান আছে ইয়াতে 30 তো এইখিনি পূৰণ কৰি দিয়া ফাইনালি তোমালোকে কারেক্ট আনসারটো আহি যাব ইয়াতে মই এইকিটো যে দেখিছো এই লাইনটো দেখি পেলাই শক নাখাবা এই লাইনটো হৈছে এই ফৰ্মুলাটোৰ এটা এডিশনাল লাইন ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰো ন টুৱাইস পাই r হোল ইনটু r প্লাস h লিখিব পাৰো এনেকৈ তো এইখিনি হৈছে ইয়াৰ ৰিপ্ৰেজেন্টেশন কাৰণ ইয়াতে চোৱা r এটা বেছিকৈ আছে r স্কয়ার আছে ইয়াতে h এটা বেছিকৈ আছে তো এইখিনি বস্তুক আমি এনেকৈ লিখিলেও ভুল নহয় বা r প্লাস h নিলিখি পেলাই তোমালোকে h প্লাস r লিখিলেও তোমালোকৰ ভুল বুলি কোনো হ'ব নোৱাৰে ঠিক আছে এইখিনিয়ে কথা তো আলটিমেটলি আমি যদি ফর্মুলা জানো না মই আগতে ওইটো কথা বহুতবাৰ কৈছো যে মেনচুৰেশন যেটো 2D 3D স্ট্ৰাকচাৰৰ কোৱেশ্চন আছে ইয়াৰে কোৱেশ্চন সলভ কৰাৰ কাৰণে অকনমান নলেজটো লাগিব অকনমান বস্তুবিলাক অনুমান কৰিব পৰা বস্তুবিলাক ভাবিব পৰা শক্তিটো লাগিব কিন্তু তাৰ লগতে ফৰ্মুলা মনত থাকিব লাগিব অকল এনেকুৱা নহয় যে তোমালোকে অকল কনসেপ্ট এক্সামত লগাই পেলাই কোৱেশ্চন আনসাৰ উলিয়াব পাৰিবা ইয়াৰে নোৱাৰিবা তো ইয়াতে তোমালোকে এই ফৰ্মুলা বিলাকো মনত ৰাখিব লাগিব যাতে এক্সামত যদি এনেকুৱা সিচুৱেচন আহে আমি ধুনিয়াকৈ কৰিব পাৰো নেক্সট কোৱেশ্চনৰ ফালে আইছো ইয়াতে কি কৈছে ইফ দা ৰেডিয়াস অফ এ সিলিন্ডাৰ ইজ ৰিডিউসড বাই 50% যদি এটা সিলিন্ডাৰৰ ৰেডিয়াস 50% হ্ৰাস কৰা হয় কো সিলিন্ডাৰৰ কথা হৈছে ৰেডিয়াসটো কি কৰিব 50% কমাই দিবা না হাইট ইজ ইনক্ৰিজ বাই 10% যদি উচ্চতা কি কৰা হয় 10% বঢ়াই দিয়া হয় উচ্চতা 10% বঢ়াই দিব আৰু ৰেডিয়াস কি কৰিব 50% কমাই দিব দেন আমাক কি কৈছে দেন ফাইন্ড দা চেঞ্জ ইন দা ভলিউম কিমান চেঞ্জ হ'ব আমাক কৈছে ভলিউম কিমান চেঞ্জ হ'ব যদি সিলিন্ডাৰ এটাৰ ৰেডিয়াস 50% কমাই দিয়া হয় এটা ৰিডিউস কৰা বুলি কৈছে মই আগতেও কৈছিলো যে এনেকুৱা কিছুমান ফৰ্মুলা আমি ৰিসেন্টলি আসাম পুলিচৰ আগত আমি আলোচনা কৰিছিলো আসাম পুলিচৰ একদম এক্সামত আহিব লগিয়া কমন কোৱেশ্চনৰ যেটো সিৰিজ চলাইছিলো তাত আমি সাকসেসিভ কেস এটা মেথড শিকিছিলো আৰু সেই মেথডটো যি সকলে জানে বা নেট এফেক্ট সেই মেথডটো ইয়াতে আমি ধুনিয়াকৈ ইউজ কৰিব পাৰো আমি কি মনত ৰাখিব লাগে আমাক যদি কিবা এটা এই মেনচুৰেশনৰ যদি এনেকুৱা চেপ্টাৰৰ কিবা এটা কোৱেশ্চন দিয়ে আৰু কোৱেশ্চনত যদি কিবা ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা কয় কিবা ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা কলে আমি কি কৰিব পাৰো আমি সাকসেসিভ কেস মেথডটো ব্যৱহাৰ কৰিব পাৰো যত আমি কি লিখো আমাক যিখিনি ডাটা দিয়া আছে সেইখিনি আমি অনুপাতত লিখো অৰ্থাৎ এটা আমাক কি কৈছে ৰেডিয়াসটো কি হ'ব ৰিডিউস কৰা হ'ব মানে আগতে যদি ৰেডিয়াসটো 100 আছিল এতিয়া কি হ'ব 50 কমাই দিব মানে হ'ব কিমান 50 আগতে যদি 100 আছিল এতিয়া 50 কৰি দিব ঠিক আছে নেক্সট কি কৈছে আমাক নেক্সট হাইটটো ইনক্ৰিজ কৰা হ'ব যদি আগতে 100 আছিল এতিয়া কি হ'ব হাইটটো 110 হ'ব এইটোৱে কথা কৈছে ন হাইটটো বঢ়াব 10% আৰু ৰেডিয়াসটো 50% কমাই দিব আমাক এটা কৈছে ভলিউমত কিমানখিনি কমিব তো ভলিউমৰ কাৰণে আমি ভলিউমৰ ফৰ্মুলাটো জানিব লাগিব এনেকুৱা নহয় যে অকল এইটোতে জানিলে হ'ব তো ভলিউমৰ ফৰ্মুলা কি আছিল পাই r স্কয়ার h এইটো আছিল ভলিউমৰ ফৰ্মুলা এতিয়া আমি চাব লাগিব এই যেটো ফৰ্মুলা আছিল ভলিউমৰ এই ফৰ্মুলাটোত ৰেডিয়াসটো কিমান বাৰ ইউজ হৈছে ৰেডিয়াস দুবাৰ ইউজ হৈছে তো সেইকাৰণে আমি ৰেডিয়াসটো ইয়াতে দুবাৰ লিখিব লাগিব আমি এনেকৈ অকল এইটো লিখি থলে নহয় যে 100 ৰ পৰা 50 হল এবাৰ তাৰ পিছত ডাইৰেক্টলি 100 ৰ পৰা 110 হৈছে সেইটো নহয় তো আমি 100 ৰ পৰা 50 হৈছে দুইবাৰ লিখিব লাগিব কিয় কাৰণ ইয়াতে ৰেডিয়াস আছে দুবাৰ বুজি পালা কি কৈছো কয়বাৰ ৰিপিট কৰি আছো আমি এক্সামত চাব লাগে যদি এনেকুৱা ফৰ্মুলাৰ লগত জড়িত প্ৰশ্নত যদি এনেকুৱা কমা হ্ৰাস হোৱা বৃদ্ধি পোৱাৰ কথা যদি কয় যদি ফৰ্মুলাৰ লগত জড়িত এনেকুৱা যোনটো মেনচুৰেশনৰ কোৱেশ্চন আছে যত আমাক কিবা বৃদ্ধি পাইছে কিবা হ্ৰাস পাইছে এনেকুৱা পাৰ্চেন্টেজৰ ডাটা যদি দিয়া থাকে আমি এই মেথডটো ব্যৱহাৰ কৰিব পাৰো যত আমি কি লিখো যদি আমাক কমাই দিয়া বুলি কয় আমি কম পেলাই লিখিম 100 আছিল আগতে এতিয়া 50 হৈ গ'ল 50 কমাই দিছে ন
যদি আমাক কৈছে 10% বঢ়াইছে মানে কি আগতে 100 আছিল এতিয়া 110 এটা নেক্সট কথাটো হল আমি ইয়াতে কিমান বাৰ লিখিম কেনেকৈ লিখিম সেইবিলাক কথাটো গম পোৱা নাই তো তাৰ কাৰণে আমি চাব লাগিব কোৱেশ্চনত কি কৈছে এটা ইয়াতে কৈছে ভলিউম এটা ক'বাত কৈছে এইটো চোৱা ভলিউম তো ভলিউম কৈছে মানে ভলিউমৰ ফৰ্মুলাটো চাব লাগিব এটা তোমালোকে দেখিবা এটা আছে পাই এটা আছে r এটা আছে h r দুবাৰ আছে r স্কয়াৰ মানে কি r দুবাৰ আছে r * r তো সেইকাৰণে আমি ইয়াতে r দুবাৰ লিখিব লাগিব ৰেডিয়াস প্ৰথমবাৰ কমি গল আৰু এবাৰ কমিব ৰেডিয়াস দুবাৰ কমিব আৰু হাইটটো এবাৰ বাঢ়িব ঠিক আছে কাৰণ h এটা আছে এটা এইখিনি তোমালোকে সিম্পলিফাই কৰিব লাগিব সৰু সংখ্যাৰ সৈতে 50 এৰে যদি কাটি দিও কি হ'ব এইটো এবাৰ যাব এইটো যাব দুবাৰ 50 এৰে এইটো কাটি দিয়া এবাৰ এইটো যাব দুবাৰ তো আলটিমেটলি এইটো সৰু হৈ গল ইয়াতে 0 0 কাট খাই যাব তো ফাইনালি আমি ইয়াতে দেখিছো ইয়াতে আছে 11 আৰু ইয়াতে বাকি কিটা 1 মানে ইয়াতে 11 আহিব ইয়াতে কি আহিব ইয়াতে 10 2 গুণ 20 20 2 গুণ 40 মানে আগতে এইটো হৈছে এইটো যোন প্ৰথম লাইন আছে ন এইটো হৈছে আগৰ ভলিউম আগতে ভলিউম আছিল 40 আগতে ভলিউম আছিল 40 কিন্তু বৰ্তমান কিমান হৈ গল বৰ্তমান ভলিউম হৈ গল 11 কিমান কমিছে আগতে আছিল 40 এতিয়া হৈ গৈছে 11 কিমান কমিছে আমাৰ 29 ঠিক আছে 29 ভলিউম কমিছে কাৰ তুলনাত 40 ৰ তুলনাত আগতে 40 আছিল ন 40 ৰ তুলনাত এতিয়া 29 কমি গৈছে ঠিক আছে 40 ৰ তুলনাত কিমান কমি গৈছে 29 এটা কমি গৈছে ইনটু কি কৰি দিম ইনটু কৰি দিম 100 আমাৰ কারেক্ট आंसर হে লাগে 0 0 কাট কৰি দিয়া 2 ৰে এইটো কাটি দিয়া 5 বাৰ 2 ৰে আকৌ এইটো কাটি দিয়া কিমান যাব একবাৰ গল 2 4 গুণ 8 আৰু এটা 5 থাকি গল ঠিক আছে তাৰছত 5 5 পূৰণ কৰিলে 25 আহি গল 5 4 গুণ 20 ৰে 22 হৈ গল তাৰ পিছত 7 আহি গল 72.5% ডিক্ৰিজ ঠিক আছে ইমান পার্সেন্ট কমিছে কিমান কমিব যেটো ভলিউম আছে ভলিউমটো 72.5% ডিক্ৰিজ হ'ব এটা এই কোৱেশ্চনটো যদি তোমালোকে সাকসেসিভ কেস মেথডটো এতিয়ালৈকে শিকা নাই এতিয়া সময় আছে কমেন্ট বক্সত জনাই দিবা নিশ্চয় আমি নেক্সট ক্লাস এটা সাকসেসিভ কেছৰ ওপৰত আলোচনা কৰিম ঠিক আছে যদি তোমালোকে ভালদৰে ক্লাস এটা আৰু বিচাৰা অলৰেডি আপলোড আছে আৰু অলৰেডি ইউটিউবত কৰোৱা আছে তাৰ পৰা চাব পাৰিবা আৰু এপতো যিসকলে ক্লাস কৰি আছে তোমালোকে হয়তো একদম অৱগত এইকেইটা লৈ কিনে এইখিনি কথা আমি আগতে আলোচনা কৰিছো তো সাকসেসিভ কেস মেথডটো যেতিয়া ব্যৱহাৰ কৰা হয় এইবিলাক কোৱেশ্চন সলভ কৰিবলৈ খুব বেছি ইজি লাগে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে এটা এই কোৱেশ্চনটো হৈছে এনেকুৱা কোৱেশ্চন এক্সামত আহেই এক্সামত যিকোনো এক্সামত এনেকুৱা এটা কোৱেশ্চন দিয়ে যেটো কোৱেশ্চন ম্যাক্সিমাম ষ্টুডেন্টে ভাবে বহুত ক্যালকুলেশন কৰিব লাগিব কিন্তু একচুয়ালি একো কৰিব লগা নাথাকে ডাইৰেক্টলি আনসাৰটো কৰে এনে কি কৈছে ইজ দ্য লেন্থ অফ এ ৰেক্টেংগল এটা আয়তৰ কথা কৈছে আয়তৰ কি কৈছে আয়ত এটা যিটো লেন্থ আছে দিক আছে এইটো 5% বঢ়াই দিয়া হ'ব ঠিক আছে আৰু লগতে কৈছে দেন ইটস এৰিয়া উইল ইনক্ৰিজ বাই এৰিয়া কি হ'ব যদি আয়ত এটাৰ দৈৰ্ঘ্য দিক যদি 5% বঢ়োৱা হয় তেতিয়া হলে তাৰ এৰিয়া কি হ'ব এটা আমাক কোৱেশ্চন কৰিছে দিকটো 5% বঢ়াইছে আয়ত এটাৰ এতিয়া এৰিয়াৰ ফৰ্মুলা কি আয়ত এটাৰ ৰেক্টেংগল এটাৰ এৰিয়াৰ ফৰ্মুলা কি প্ৰথমতে ফৰ্মুলাৰ ফালে আহা ফৰ্মুলা হৈছে লেন্থ ইনটু ব্ৰেথ আৰু ইয়াতে আমাক ব্ৰেথৰ কথা কিবা কৈছে জানো প্ৰস্থৰ কথা নাই আমাক অকল কৈছে দিক বঢ়াব তো দিক কিমান বঢ়াব 5% যেটাকে প্ৰস্থৰ কথা কোৱাই নাই আয়তৰ এৰিয়াটো কি হয় ইয়াতে যদি ইয়াৰে পৰা যদি আমি চাও এৰিয়া ইজ প্ৰপৰচনেল টু লেন্থ হয়নে নাই এৰিয়া বাঢ়িলে লেন্থও বাঢ়িব ঠিক তেনেদৰে লেন্থ বাঢ়িলে এৰিয়াও বাঢ়িব হয়নে ঠিক তেনেদৰে আমি এটাও ক'ব পাৰো যে এৰিয়া ইজ প্ৰপৰচনেল টু ব্ৰেথ অলসো ঠিক আছে দুয়োটাৰ সৈতে প্ৰপৰচনেল অৰ্থাৎ যদি ইয়াৰে যদি দিক যদি 5% বৃদ্ধি পায় এৰিয়া কি হ'ব এৰিয়াও সেই একেখিনি বস্তুৱে বাঢ়িব 5% বৃদ্ধি পাব আৰু বেলেগ ভাবিব লগা নাই কনসেপ্ট কি কনসেপ্ট হৈছে এইখিনি এটা এইখিনি বস্তু জানিলো হেতু কোৱেশ্চন আনসাৰ কি হ'ব ইনস্ট্যান্টলি ওয়ান লাইনাৰ কোৱেশ্চন যদি দিক 5% বাঢ়িছে প্ৰস্থ 5% বাঢ়িব মানে ডাইৰেক্টলি প্ৰপৰচনেল হয় ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে প্ৰেজেন্ট পপুলেশন অফ এ ভিলেজ ইজ 28000 এখন গাঁৱৰ কথা কৈছে এখন গাঁৱৰ বৰ্তমানৰ জনবসতি হৈছে 28000 আমাক কৈছে if it increases at the rate of 5% per annum population after 2 years will be 2 বছৰৰ পিছত পপুলেশন কি হ'ব এখন গাঁও এখনৰ জনবসতি আছে 28000 যদি পপুলেশন প্ৰতি বছৰে 5% বৃদ্ধি পায় তেতিয়া কি হ'ব পপুলেশনৰ লগত জড়িত প্ৰশ্নবিলাক কৰাটো খুব সহজ হয় একদম প্ৰথমতে আগতে পপুলেশন কিমান আছিল হেতু চাব লাগে আগতে আছিল 28000 এটা কি হ'ব এক বছৰৰ পিছত 5% বাঢ়িব 5% বৃদ্ধি আৰু মিনিং কি 5% বৃদ্ধি আৰু মিনিংটো হৈছে 105% এইটো বস্তু কেনেকৈ লিখিব পাৰি এখন গাঁও এখনৰ জনবসতি আছিল 28000 তাৰে পৰা কি হ'ব 5% বাঢ়িব প্ৰথম বছৰত তো আলটিমেটলি 105% হ'ব আৰু 105% মানে কি 105 ডিভাইডেড বাই 100 হ'ল ঠিক তেনেদৰে আমাক কৈছে 2 বছৰ ন 2 বছৰ কৈছে মানে আৰু একবাৰ কৰি দিয়া কাৰণ দুবাৰ বাঢ়িব ন প্ৰথমবাৰ 105% হ'ব আৰু এবাৰ হ'ব এইখিনি হৈছে সলিউশন আৰু বেলেগ কৰিব লগা নাই এইখিনি আমি সিম্পলিফাই কৰিলে দেখিম 0000 চাৰিটা 0 হ'ল চাৰিটা 0 আমি কাটিব নোৱাৰিম ইয়াতে আমি চাই লও প্ৰথমতে দুটা 0 কাটিলো ইয়াতে দুটা 0 কাটিলো দেন তোমালোকে এইটো কাটিব পাৰিবা এইটো কাটি দিয়া 20 বাৰ এইটো কাটি দিয়া 21 বাৰ পাছেৰে এইটো আকৌ পাছেৰে কাটি দিয়া 4 বাৰ এইটো কাটি দিয়া আকৌ 21 বাৰ ঠিক আছে এতিয়া এই 4টোৰে তোমালোকে এইটো কাটিব পাৰিবা 4 7 গুণ 28 70 হৈ এতিয়া এইখিনি সলভ কৰি দিয়া 441 ঠিক আছে তাৰ পিছত কি হ'ব
তাৰপিছত ইনটু আছে আকৌ 70 এইখিনি সলভ কৰিব গলে 7 আহি গল 8 আহি গল 30 আহি গল আৰু এটা 0 আহি গল 30,870 মানে জনবসতি কি হব 2 বছৰ পিছত এই গাঁওখনৰ জনবসতি হব 28,000 ৰ পৰা 30,870 হব মানে কিমান বাঢ়ি গল কিমান বাঢ়িছে কিমান তো বাঢ়াৰ কথা কলে 2870 টা বাঢ়িছে 2870 টা জনবসতি বাঢ়িব 2870 টা জনবসতি বাঢ়িব আৰু যদি এইটোক যদি আমি যদি আমাক যদি কয় যে টোটেল কিমান হ'ব আমাক কোৱেশ্চনে সুধিছে কি আমাক কৈছে if it increases at the rate of 5% per annum population after 2 year will be আচ্ছা 2 বছৰৰ পিছত পপুলেশন কিমান হ'ব তো কিমান হ'ব বুলি সুধিছে মানে কাৰেক্ট আনসাৰ এইটোৱে 30,870 আমাক যদি সুধিলে হয় যে কিমানটা মানুহ বাঢ়িছে বা কিমানজন মানুহ বৃদ্ধি পাব তো সেই ক্ষেত্ৰত আমি আনসাৰ দিম 2870 2870 টা মানুহ বৃদ্ধি হৈছে আৰু টোটেলত কিমান হৈছে 30,870 টা আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে ফাইন্ড দ্য থাৰ্ড প্ৰপৰচনেল অফ fourth proportional of কি দিছে 24 and 60 24 আৰু 60 ৰ থাৰ্ড প্ৰপৰচন উলিয়াব দিছে তো থাৰ্ড প্ৰপৰচন কেনেকৈ উলিয়ায় তৃতীয় সমানুপাত উলিওৱাৰ কাৰণে প্ৰথম কথাটো হৈছে ফৰ্মুলা জানিব লাগে আমি একদম প্ৰথম ফাৰ্স্ট প্ৰপৰচন মানে কি ফাৰ্স্ট প্ৰপৰচন মানে হৈছে a square by b মিড প্ৰপৰচন মানে কি মিড প্ৰপৰচন মানে বা মিন প্ৰপৰচন বুলিও কয় ৰুট এ বি এইটো আছিল ফৰ্মুলা আৰু থাৰ্ড প্ৰপৰচনৰ কাৰণে কি আছিল থাৰ্ড প্ৰপৰচনৰ কাৰণে আমি মনত ৰাখি দিও বি স্কয়াৰ ডিভাইডেড বাই এ ঠিক আছে এই তিনিটা হৈছে আমাৰ ফৰ্মুলা এটা আমাক দুটা বস্তু দিয়া আছে 24 দিয়া আছে 60 দিয়া আছে আমাক এটা থাৰ্ড প্ৰপৰচন উলিয়াব দিছিল আমি কি কৰিম প্ৰথমতে এইটো ধৰিলাম a বুলি এইটো ধৰিলাম b বুলি আৰু বি স্কয়াৰ বাই এ হৈ গল আমাৰ ফৰ্মুলা বি স্কয়াৰ বাই এ এইখিনি সলভ কৰিব লাগে কাৰেক্ট আনসাৰ আহি যাব অৰ্থাৎ 60 স্কয়াৰ ডিভাইডেড বাই 24 এইখিনি সলভ কৰাৰ কাৰণে বেষ্ট অপচনটো কেনেকুৱা জানানে তোমালোকে 60 স্কয়াৰটো উলিয়াব নাযাবা ক্যালকুলেশনটো অলপ বেছি দীঘলীয়া হয় তাতকৈ বেটাৰ তোমালোকে এইটো 60 পুৰণ 60 লিখি দিয়া কাৰণ তলত 24 আছে 24 কি হ'ব 6 ৰে কাটি দিয়া 4 বাৰ 6 ৰে এইটো কাটি দিয়া 10 বাৰ 4 ৰে এইটো কাটি দিয়া 15 বাৰ এতিয়া ক্যালকুলেশনটো ইজি হ'ল নে 15 10 গুণ 150 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল 150 আমাৰ আহিব ইয়াৰে তৃতীয়টো সমানুপাতিক ঠিক আছে তৃতীয় সমানুপাতিক কি হ'ব 150 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি হৈছে চোৱা এই কোৱেশ্চনটো কৈছে the ratio of 3 number is 2:3:4 2:3:4 ইয়াতে অনুপাত এটা আছে দেই এটা অনুপাত দি লোৱা তিনিটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে 2:3:4 আশা কৰো চাই আছা ধুনীয়াকৈ কোৱেশ্চনটো আৰু এইটো কোৱেশ্চনৰ এনসাৰ মই আশা কৰিছো সকলোৰে পৰা আহিছে সকলোৰে এনসাৰ এইটোৰ কাৰেক্ট এনসাৰ বৰ বেছি 30 ছেকেণ্ডৰ ভিতৰত আহিব অকমান টাইম লৈ লোৱা সকলো এবাৰ ট্ৰাই কৰা যিমান পাৰি জলদি এনসাৰ কৰিব লাগে কাৰণ চোৱা আলটিমেটলি টেস্টিং আজি ক্লাছটো কি হৈ আছে এতিয়া টেস্টিংৰ বাহিৰে বেলেগ একো হোৱা নাই নিজকে টেস্ট কৰিব লাগে কাৰেক্ট এনসাৰ বিলাক কমেন্ট বক্সত জনাব লাগে ঠিক আছে আৰু যদি কিবা ভুল হৈছে তেতিয়াহলে তোমালোকে এনসাৰ কেইটা চেক কৰি চাব লাগে একেলগে এনে তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে 2:3:4 এই সংখ্যাবোৰৰ যোগফল দিয়া আছে 108 ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে কি হ'ব ডাঙৰ সংখ্যাটো খুব সিম্পল কোৱেশ্চন কি হ'ব আহিছে এনসাৰ তো আশা কৰো এনসাৰ আহিছে আৰু এইটো কোৱেশ্চন মই তোমালোকক হোমৱৰ্কে ৰাখিলো এইটো কোৱেশ্চন মই কৰিবলৈ নাযাওঁ কাৰণ খুব বেছি ইজি কোৱেশ্চন হয় সকলোৱে পাৰিবা আৰু নেক্সট যদি আমি চাও এইটো কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এনে কৈছে মোহন purchased a car at rupees 2,50,000 2,50,000 ওকে মোহনে কি কৰিছে এখন কাৰ এখন কিনিছে 250,000 কাৰ এখন কিনিছে and sold at rupees কিমান কিমান টকা সেল কৰিছে 3,48,000 what is the percentage of profit in the car আমাক কিমান শতাংশ লাভ হৈছে এইটো কোৱেশ্চন কৰিছে তো যদি এনেকুৱা প্ৰফিটৰ কথা উঠে যে কিমান লাভ হৈছে তো প্ৰথমতে চাব লাগে লাভ কিমান টকা হ'ল কিমান টকা লাভ হৈছে ফাৰ্স্ট এইটো চোৱা তো ইয়াতে যদি আমি লাভৰ টকা চাবলৈ যাওঁ ইয়াতে দেখিম 98,000 লাভ হৈছে 98,000 লাভ হৈছে আৰু এই 98,000 টকাটো যে লাভ হৈছে এইটো কিহৰ ওপৰত হৈছে কিনা দামৰ ওপৰত কিনা দাম কিমান 2,50,000 টকা ঠিক আছে 2,50,000 ইনটু কি কৰিবা 100 প্ৰফিট পাৰ্চেন্টেজ ওলাই গল 0000 কাট হৈ গল ইয়াতে দুটা জিৰো কাটি দিয়া 25 ৰে যাব নে 5 ৰে কাটি লোৱা 5 বাৰ গল 5 ৰে এইটো কাটি দিয়া এবাৰ দেন আমাৰ কি হ'ব আকৌ 5 ৰে এইটো 5 9 গুণ 45 45 হলে 4 থাকি গল 40 5 গুণ 40 তো আলটিমেটলি আমাৰ আহি গল 198 ডিভাইডেড বাই 5 তো 198 ডিভাইডেড বাই 5 কৰিলে আমাৰ কাৰেক্ট আনসাৰ আহি যাব 5 3 গুণ 15 4 আছে 38 48 হ'ব দেন 5 9 গুণ 45 তিনি থাকি গল 5 6 গুণ 30 তো 39.6% আমাৰ কাৰেক্ট আনসাৰ আহি গল ইমান পার্সেন্ট কি হৈছে প্রফিট হৈছে তো প্রফিট পার্সেন্টেজ খুব ইজিলি ওলাই গল প্রফিট পার্সেন্টেজ বুলি কলে কেতিয়াও কোৱেশ্চন টান হ'ব নোৱাৰে হয় আমি চাব লাগে কি কিনা দাম কিমান আছিল বেচা দাম কিমান আছিল যদি ইমান টকাত কিনিছিল আৰু যদি ইমান টকাত বিক্ৰী কৰিছে দেখাক দেখি আমি গম পাই আছো 98,000 টকা লাভ হৈ আছে হয় আৰু লাখ টকাত কিনিছে 3,48,000 টকা বিক্ৰী কৰিছে 98,000 টকা লাভ হৈছে আৰু এই 98,000 টকা যে লাভ হৈছে তো কিহৰ ওপৰত হৈছে লাভ হলে কিনা দামৰ ওপৰত হ'ব তো সেইকাৰণে তলত আমি কিনা দামটো ৰাখিছো ইনটু 100 কিয় কৰিলো কাৰণ পার্সেন্টেজ উলিয়াব লাগে আমাক এটা প্ৰফিট পার্সেন্টেজ উলিয়াব দিছে এইটো সব পার্সেন্টেজ আমাক লাভৰ হাৰ উলিয়াব দিছে কিমান শতাংশ লাভ হৈছে কিমান শতাংশ তো সেইকাৰণে আমি কি কৰিছো পার্সেন্টেজৰ কাৰণে 100 টা মাল্টিপ্লাই কৰিছো ওকে ডান বাৰু তো আজি ক্লাছটোত আমাৰ এইখিনি আছিল আমি এনেকৈ বহুত কেইটা ক্লাছ কৰিলো অলৰেডি আৰু আমি কৰি যাই থাকিম কন্টিনিউয়াসলি আহি থাকিব ক্লাছ তো যদি কোনোবা ফ্ৰেন্ড আছে
সকলোৰে লগত ক্লাছটো শ্বেয়াৰ কৰি দিয়া তোমালোকে এই 15-20 মিনিট সদায় এটা দিনটোৰ এটা টাইম এটা দিয়া ষ্টাৰ্ট কৰি দিয়া যে আমি অকনমান টাইম প্ৰেক্টিচ কৰিম একদম এক্সাম ওৰিয়েন্টেড কুৱেশ্যন যিবিলাক কুৱেশ্যন আজি ইমানটা কুৱেশ্যন কৰিছে গোটেইবিলাক কুৱেশ্যন আগতে কোনোবা নহয় কোনোবা এটা চেন্ট্ৰেল গভৰ্ণমেণ্ট এক্সামত আহি যোৱা ঠিক আছে আৰু এক্সামৰ কাৰণে মেইনলি সেইটোৱে থাকে আমি যদি PYQ 1000 মান সলভ কৰিব পাৰো আমাৰ কাৰণে বহুত বেছি এইটো ভাল হয় কাৰণ এক্সামত বেছিভাগ এক্সামতে কি হয় যিবিলাক বস্তু আহি গৈছে এইবিলাকে অহা দেখা যায় বা অকনমান ঘূৰাই দিয়ে অকনমান কুৱেশ্যন ডাটাবিলাক চেঞ্জ কৰি দিয়ে কিন্তু টাইপবিলাক সেইখিনি থাকে তো সেইকাৰণে যদি কণ্টিনিউছ ৱেত গোটেইখিনি ফ'কাছ কৰা যায় তেতিয়াহ'লে নিশ্চয় এক্সাম ভাল হ'ব সকলোৱে ধুনীয়াকৈ পঢ়ি থকা বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই যদি কোনোবা RRB গ্ৰুপ ডি কাৰণে প্ৰিপেয়াৰ কৰি আছে অলৰেডি মই আগতেও জনাইছো সকলোকে জনাই দিওঁ আমাৰ ইয়াতে এটা কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰা হৈছে কেতিয়াবাৰ পৰা ষ্টাৰ্ট হৈছে অলৰেডি ক্লাছ হৈ আছে তো সেইটো বেটচ তোমালোকে জইন কৰিব পাৰা তাত গোটেইখিনি কোৰ্ছে আমাৰ সিলেবাছত যিমানখিনি আছে ইংলিছ হওক জেনেৰেল নলেজ হওক জেনেৰেল সায়েন্স কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে মেথমেটিক্স আৰু ৰিজনিং য'ত বহুতখিনি কুৱেশ্যন আহিব সেই গোটেইখিনি কভাৰ কৰা আছে তো সকলোৱে যদি ভাবি পোৱা নাই যে কেনেকৈ পঢ়িম কি পঢ়িম এক্সামত পাৰিম নে নোৱাৰিম তো গোটেইখিনিৰ কাৰণে এটা ওৱান ষ্টপ সলিউশ্যন হয় তোমালোকে জইন কৰিব পাৰা তো আজিৰ ক্লাছটো বাৰু মই ইয়াতে এৰিছো যদি ক্লাছ কেতিয়া হয় কোনোবাই গম নোপোৱা যে ক্লাছৰ টাইমিং কি হ'ব কেনেকৈ গম পাম ক্লাছ কেতিয়া হয় তো তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ চেনেলটো জইন কৰিব পাৰিবা তাত আমি ক্লাছৰ প্ৰতিটো ক্লাছৰে ক্লাছ যেতিয়া আপলোড হয় ইউটিউবত মই তাত লিংকটো শ্বেয়াৰ কৰি দিম আৰু লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে নেক্সট টাইম ক্লাছ আহিলে লগে লগে গম পাই যোৱা এৰিছো বাৰু আজিৰ ক্লাছটো ইয়াতে থেংক ইউ এণ্ড বাই বাই